অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ আসাম পুলিচ APDCL ফৰেষ্ট ডিপাৰ্টমেণ্ট ইত্যাদি পৰীক্ষাৰ বাবে আপুনি প্ৰিপাৰেশ্যন কৰি আছে নেকি তেন্তে এই ভিডিঅ'টোৰ দ্বাৰা নিজকে জুখি চাওক আপুনি কিমান জানে আহক এতিয়া কুৱেশ্যনছখিনি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে এছিয়ান গেম 2026 কোনখন দেশে আয়োজন কৰিব ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জাপান নেক্সট ওৱান জুবিন গাৰ্গৰ পপীয়া তৰা গানটো কোনে লিখিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাহুল গৌতম নেক্সট কুৱেশ্যন অসম বিধানসভা কিমান চনত স্থাপন কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1937 চনত নেক্সট কুৱেশ্যন মহাত্মা গান্ধীৰ মৃত্যু কেতিয়া হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1948 চনৰ 30 জানুৱাৰীত নেক্সট কুৱেশ্যন স্বৰাজ আমাৰ জন্মগত স্বত্ব আৰু ই আমাৰ কাম্য উক্ত উক্তিটো কাৰ আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বাল গংগাধৰ তিলকৰ নেক্সট কুৱেশ্যন ভাৰতৰ কোন ঠাইক চিলিকন ভেলী বুলি জনা যায় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বাংগালুৰু নেক্সট কুৱেশ্যন মহাত্মা গান্ধীয়ে কোন ঠাইৰ পৰা দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সবৰমতী আশ্ৰমৰ পৰা নেক্সট ওৱান চেতিচান্দ কোন সম্প্ৰদায়ৰ উৎসৱ ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হিন্দী সম্প্ৰদায়ৰ নেক্সট কুৱেশ্যন কোন চনত অসমৰ সত্ৰীয় নৃত্য ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা লাভ কৰে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 2000 চনত নেক্সট কুৱেশ্যন অসমৰ কোন জিলাত মৰাপাটৰ কাৰখানা আছে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নগাঁৱত নেক্সট কুৱেশ্যন ডিব্ৰুগড় বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা লাভ কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1965 চনত নেক্সট কুৱেশ্যন অসমৰ কোন জনগোষ্ঠীৰ লোকে বাথৌ পূজা পালন কৰে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বড়ো জনগোষ্ঠীয়ে নেক্সট কুৱেশ্যন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 15তম নেক্সট কুৱেশ্যন আইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বাংগালুৰুত নেক্সট কুৱেশ্যন ভাৰত চৰকাৰে কেতিয়া সুকন্যা আঁচনি প্ৰৱৰ্তন কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 2015ত নেক্সট কুৱেশ্যন কোন চনত ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1966 চনত নেক্সট কুৱেশ্যন আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ
অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডিব্ৰুগড়ত। নেক্সট কুৱেশ্যন, IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাত অন্তৰ্গত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইউনেস্কো। নেক্সট কুৱেশ্যন, ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভইডাছ শব্দৰ পৰা। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ ৰাজত্বকালত আহোম মুদ্ৰাত সংস্কৃত ভাষাৰ ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন, উবেৰ কাপ কি খেলৰ লগত জড়িত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বেডমিণ্টন। অসমৰ প্ৰথমখন পশু চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1948 চনত। নেক্সট কুৱেশ্যন, শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অম্বিকা কুঁৱৰী। নেক্সট কুৱেশ্যন, 1905 চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 16 অক্টোবৰ। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 2019 চনত। নেক্সট কুৱেশ্যন, প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশ হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শিৱসাগৰৰ পৰা। অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গোৱালপাৰাত। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চুডাংফাক। নেক্সট কুৱেশ্যন, শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বৰদোৱাত। নেক্সট কুৱেশ্যন, আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন, শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডেচিবেল। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শিশু। নেক্সট কুৱেশ্যন, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1970 চনত। নেক্সট কুৱেশ্যন, ৰাইডাৰ কাপ কি খেলৰ লগত জড়িত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গল্ফ। নেক্সট কুৱেশ্যন, অসমৰ কোনজন ৰজাই বখতিয়াৰ খিলিজীক পৰাস্ত কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পৃথু। নেক্সট কুৱেশ্যন, পানিপথৰ তৃতীয় যুদ্ধ
কিমান চনত সংগঠিত হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1761 চনত নেক্সট কুৱেশ্যন প্ৰথম আহোম বৰবৰুৱা কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মোমাই তামুলী বৰবৰুৱা নেক্সট কুৱেশ্যন চাৰমিনাৰ ট্ৰফি কি খেলৰ লগত জড়িত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি এথলেটিক্স নেক্সট কুৱেশ্যন সংবিধান সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দিল্লীত নেক্সট কুৱেশ্যন কলিকতা উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1862 চনত নেক্সট কুৱেশ্যন ভাৰত ৰত্ন লাভ কৰা প্ৰথম উদ্যোগপতি কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি JRD টাটা নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি কোৱা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দামোদৰ নেক্সট কুৱেশ্যন মেডাম মেফি কোন তাৰিখে পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 31 জানুৱাৰী নেক্সট কুৱেশ্যন অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1823 চনত নেক্সট কুৱেশ্যন ভাৰতীয় নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1950 চনত কিমান চনত ইণ্ডিয়া এছ'চিয়েশ্যন গঠন কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1876 চনত নেক্সট কুৱেশ্যন গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি যোৰহাটত নেক্সট কুৱেশ্যন তলত উল্লেখ কৰা কোনখন সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চামগুৰি সত্ৰ নেক্সট কুৱেশ্যন চৰ্দাৰ সৰোবৰ বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নৰ্মদা নদীৰ ওপৰত নেক্সট কুৱেশ্যন পিয়লি ফুকনক কিমান চনত ফাঁচি দিয়া হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1830 চনত নেক্সট কুৱেশ্যন বুদ্ধচৰিত কোনে ৰচনা কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অশ্বঘোষ নেক্সট কুৱেশ্যন বেক টু বেদাস শ্লোগানটো কোনে দিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি স্বামী দয়ানন্দ সৰস্বতী নেক্সট কুৱেশ্যন 2024 চনৰ G20 শীৰ্ষক সন্মিলন কোনখন ৰাষ্ট্ৰই আয়োজন কৰিব ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ব্ৰাজিলে নেক্সট কুৱেশ্যন 2024 চনত কিমানজনক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 5জনক নেক্সট কুৱেশ্যন
ভিক্টোৰিয়া মেম'ৰিয়েল ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কলকাতাত। নেক্সট কুৱেশ্যন, দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চুহুংমুঙক। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বসন্ত দাস। নেক্সট কুৱেশ্যন, অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1903 চনত। নেক্সট কুৱেশ্যন, ক'ত অনুষ্ঠিত হৈছিল 2024 বৰ্ষৰ T20 বিশ্বকাপৰ ফাইনেল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কেনচিংটন অভেলত। নেক্সট কুৱেশ্যন, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, অসমীয়া বোলছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভূপেন হাজৰিকাই। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা ভাৰতৰ আটাইতকৈ দীঘল হ্ৰদটো কোনটো? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভেম্বানাড হ্ৰদ। নেক্সট কুৱেশ্যন, ভাৰতৰ বন গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দেহৰাদুনত। নেক্সট কুৱেশ্যন, ই উন্নত কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ সেৱা পৰ্টেল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জম্মু আৰু কাশ্মীৰ। নেক্সট কুৱেশ্যন, কিমান চনত স্বৰাজ পাৰ্টি গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1923 চনত। নেক্সট কুৱেশ্যন, থাইলেণ্ডৰ মুদ্ৰা কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বাট। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন লাভ কৰা প্ৰথম সংগীত শিল্পী কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি MS শুভলক্ষ্মী। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ সৰ্ববৃহৎ লুণীয়া পানীৰ হ্ৰদটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চিল্কা হ্ৰদ। নেক্সট কুৱেশ্যন, কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1921 চনত। নেক্সট কুৱেশ্যন, চন্দ্ৰায়ন-2 কেতিয়া উৎক্ষেপণ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2019 চনত। নেক্সট কুৱেশ্যন, পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1556 চনত। নেক্সট কুৱেশ্যন, অসম আৰু পশ্চিমবংগক কোনখন নদীয়ে ভাগ কৰিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি সোণকোষ নদীয়ে। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত কিমান চনত পিনক'ড ব্যৱস্থা আৰম্ভ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1972 চনত। নেক্সট কুৱেশ্যন,
পদ্মশ্ৰী 2024ৰ বাবে অসমৰ পৰা কিমানজনক বঁটা প্ৰদান কৰা হৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 3জনক। নেক্সট কুৱেশ্যন, অসমে কিমানখন দেশৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী ভাগ কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 2খন। নেক্সট কুৱেশ্যন, মাটিকালি ফালৰ পৰা বিশ্বৰ আটাইতকৈ বৃহত্তম দেশখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰাছিয়া। নেক্সট কুৱেশ্যন, নৰৱেৰ ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অছলো। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৱাশ্বিংটনত। নেক্সট কুৱেশ্যন, বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1944 চনত। নেক্সট কুৱেশ্যন, লক্ষদ্বীপ কোনখন সাগৰত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আৰৱ সাগৰত। নেক্সট কুৱেশ্যন, তলৰ কোনখন BTC অসমৰ জিলা নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বৰপেটা। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্যখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, ইন্দিৰা গান্ধীয়ে কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1971 চনত। নেক্সট কুৱেশ্যন, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1960 চনত। নেক্সট কুৱেশ্যন, কিমান চনত হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1921 চনত। নেক্সট কুৱেশ্যন, কিমান চনত প্ৰজ্ঞান ভাৰতী আঁচনি আৰম্ভ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2020 চনত। নেক্সট কুৱেশ্যন, সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বুধ। নেক্সট কুৱেশ্যন, অসমৰ মুঠ মাটিকালিৰ পৰিমাণ কিমান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 78,438 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক ইষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া বুলি জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, জোনাকী আলোচনীখন প্ৰথমবাৰৰ বাবে কোন চনত প্ৰকাশ পাইছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1889 চনত। নেক্সট কুৱেশ্যন, প্ৰৱাসী ভাৰতীয় দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 9 জানুৱাৰী।
নেক্সট কুৱেশ্যন, পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, এছিয়া মহাদেশ। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাক গড়গয়া ৰজা বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, চুকলেংমুং। নেক্সট কুৱেশ্যন, অসমৰ আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, শিৱসাগৰত। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, 398 প্ৰতি বৰ্গ কিলোমিটাৰত। নেক্সট কুৱেশ্যন, পৰ্তুগালৰ ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, লিছবন। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন নদীক বিহাৰৰ দুখ বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, কোচি। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনখন ৰাজ্যত জালিকাট্টু উৎসৱ উদযাপন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, তামিলনাডুত। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, দিল্লীত। নেক্সট কুৱেশ্যন, মাউণ্ট ফুজি আগ্নেয়গিৰি ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, জাপানত। নেক্সট কুৱেশ্যন, মুদুমলাই অভয়াৰণ্য কিহৰ বাবে বিখ্যাত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, বাঘৰ বাবে। যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন, ভাৰতৰ এটৰ্নী জেনেৰেলক কোনে নিযুক্তি দিয়ে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ৰাষ্ট্ৰপতিয়ে। নেক্সট কুৱেশ্যন, নামদাঙৰ শিলৰ সাঁকো কোনজন আহোম ৰজাৰ দিনত বনোৱা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলৰ কোনটো স্তৰে ৰেডিঅ' যোগাযোগত সহায় কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, আইনস্ফেয়াৰ। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংগঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, লক্ষীসিংহৰ দিনত। নেক্সট কুৱেশ্যন, গাজৰৰ পৰা আমি কি ভিটামিন পাওঁ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ভিটামিন এ। নেক্সট কুৱেশ্যন, কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ডিমাপুৰত। নেক্সট কুৱেশ্যন,
বাস্কেটবলত প্ৰতিটো দলত কেইজন খেলুৱৈ থাকে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 5জন। নেক্সট কুৱেশ্যন, বন্দে মাতৰম গীতৰ কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যন, হাৰাপ্পা কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰবি নদীৰ পাৰত। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস হিচাপে কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 24 ডিচেম্বৰ। নেক্সট কুৱেশ্যন, অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যন, G7 ছামিট 2024 ক'ত হ'ব? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইটালীত। নেক্সট কুৱেশ্যন, অজন দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 16 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন, অলিম্পিকৰ পতাকাখনত কেইটা আঙুঠিৰ চিত্ৰ আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 5টা। ভাৰতৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লক্ষদ্বীপত। নেক্সট কুৱেশ্যন, এয়াৰ এছিয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কুৱালালামত। নেক্সট কুৱেশ্যন, 1909 চনৰ ভাৰতীয় পৰিষদ আইনখন কি নামেৰে জনাজাত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মৰ্লেমিণ্টু সংস্কাৰ আইন। নেক্সট কুৱেশ্যন, বগীবিল দলংখন কোন দুখন জিলাক সংযোগ কৰিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ধেমাজি আৰু ডিব্ৰুগড় জিলাক। নেক্সট কুৱেশ্যন, সুধাকণ্ঠ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 5 নৱেম্বৰ। নেক্সট কুৱেশ্যন, ভাস্কো দা গামা কেতিয়া ভাৰতত আহি উপস্থিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1498 চনত। নেক্সট কুৱেশ্যন, কিমান সংখ্যক সংশোধনীৰ জৰিয়তে ছিকিম ভাৰতৰ অবিচ্ছেদ্য অংগ হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 36 সংখ্যক সংশোধনীৰ জৰিয়তে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ছৈদা আনোৱাৰা টাইমুৰ। নেক্সট কুৱেশ্যন, স্বাধীনতা সংগ্ৰামৰ সময়ত মিত্ৰবাহিনী কোনে গঠন কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পুষ্পলতা দাস। নেক্সট কুৱেশ্যন, আন্তৰ্জাতিক মাতৃভাষা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 21 ফেব্ৰুৱাৰী। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে
অনুগ্ৰহ কৰি লাইক এটা কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ'জবোৰ ডেইলি চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন, বাল্মীকি ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, বিহাৰত। অসমত প্ৰথম ৰেলৱে লাইন কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 1881 চনত। নেক্সট কুৱেশ্যন, তলৰ কোনটো বছৰত মাধৱদেৱৰ মৃত্যু হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, 1596 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন ৰাজ্যৰ আটাইতকৈ বেছি অংশ অৰণ্যই আৱৰি আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন, অসমৰ কোনখন চহৰ শুকান মাছৰ বাবে এছিয়াৰ ভিতৰতে বিখ্যাত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, জাগিৰোড। নেক্সট কুৱেশ্যন, পাঞ্জাৱ কেশৰী বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, লালা লাজপত ৰায়ক। নেক্সট কুৱেশ্যন, কিমান চনত অসম প্ৰদেশ গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 1874 চনত। নেক্সট কুৱেশ্যন, অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলিও জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ৰত্নদাৱা সিংহ বা চুলিকফাক। নেক্সট কুৱেশ্যন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, 2006ত। নেক্সট কুৱেশ্যন, ভাৰতৰ অসামৰিক সৰ্বোচ্চ সন্মান 2024 চনত ভাৰত ৰত্ন কাক প্ৰদান কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, লালকৃষ্ণ আদৱানী। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো কম্পিউটাৰৰ এক অপাৰেটিং ছিষ্টেম নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, মাইক্ৰ'ছফ্ট অফিচ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, দিল্লী চলো বুলি কোনটো আন্দোলনক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, সত্যাগ্ৰহ আন্দোলনক। নেক্সট কুৱেশ্যন, জ্যোতি চিত্ৰবন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 1961 চনত। নেক্সট কুৱেশ্যন, ভাৰতত প্ৰথমবাৰৰ বাবে কোনখন ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ৰাজস্থানত। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মানটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, অসম বৈভৱ। নেক্সট কুৱেশ্যন, অসম ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন
ডি 17 অক্টোবৰ। যিসকলে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। নেক্সট কুৱেশ্যন, ভাৰতীয় সেউজ বিপ্লৱৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি এছ স্বামীনাথনক। নেক্সট কুৱেশ্যন, ইটাখুলি ৰণ কেতিয়া হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1682 চনত। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1917 চনত। নেক্সট কুৱেশ্যন, স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যন, বাংলাদেশ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1971 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যৰ দুখন ৰাজধানী আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হিমাচল প্ৰদেশৰ। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ কোনখন ৰাজ্যই লোকপথ মোবাইল এপ মুকলি কৰিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনখন ৰাজ্যই অসমৰ সৈতে চুটি সীমা ভাগ কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ত্ৰিপুৰাই। নেক্সট কুৱেশ্যন, তুজুক-ই-বাবৰি গ্ৰন্থখন কোনে লিখিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বাবৰ। নেক্সট কুৱেশ্যন, লাভানী নৃত্য কোনখন ৰাজ্যৰ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মহাৰাষ্ট্ৰৰ। নেক্সট কুৱেশ্যন, তীৰ্থংকৰ শব্দটো নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জৈন ধৰ্মৰ সৈতে। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সৃষ্টি হৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ষষ্ঠ সূচীৰ মতে। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা আটাইতকৈ বেছি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশত। নেক্সট কুৱেশ্যন, কাৰ পৰামৰ্শ মতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অনুচ্ছেদ 352ৰ অধীনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মন্ত্ৰীসভাৰ পৰামৰ্শ মতে। নেক্সট কুৱেশ্যন, আংকাৰা কোনখন দেশৰ ৰাজধানী? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি তুৰ্কী। নেক্সট কুৱেশ্যন, অসমৰ জালিয়ানৱালা বাগ বুলি কোনটো ঘটনাক কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পথৰুৱাঘাটৰ ৰণ। নেক্সট কুৱেশ্যন, 1882 চনত শিক্ষা সংস্কাৰৰ বাবে হাণ্টাৰ কমিশ্যন কোনে নিযুক্তি দিছিল? ইয়াৰ
অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লৰ্ড ৰিপন। নেক্সট কুৱেশ্যন, চুকাফাৰ লগত থকা তৰোৱালখনৰ নাম কি আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হেংদাং। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1992 চনত। নেক্সট কুৱেশ্যন, উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পাৰ্বতী কুমাৰ গোস্বামী। নেক্সট কুৱেশ্যন, মানুহৰ তেজৰ pH মান কিমান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 7.4 pH। নেক্সট কুৱেশ্যন, কোন দেশে আটাইতকৈ বেছি কফি উৎপাদন কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ব্ৰাজিল এ। নেক্সট কুৱেশ্যন, কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1556 চনত। নেক্সট কুৱেশ্যন, নিম্নলিখিত বিকল্পসমূহৰ ভিতৰত অমিল শব্দটো কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ডিমাপুৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ সমাজ সংস্কাৰ তথা নৱজাগৰণৰ পিতৃ বুলি কাক অভিহিত কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰাজা ৰামমোহন ৰায়ক। নেক্সট কুৱেশ্যন, ছুইডেনৰ ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ষ্টকহোম। নেক্সট কুৱেশ্যন, আদিত্য L1এ সূৰ্যৰ বায়ুমণ্ডলৰ কোনটো অঞ্চলত মূলতঃ অনুসন্ধান কৰিব? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আলোকমণ্ডলৰ। নেক্সট কুৱেশ্যন, উষ্ণতাৰ SI একক কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কেলভিন। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আকবৰ হায়দৰী। নেক্সট কুৱেশ্যন, বীৰ চিলাৰায় দিৱস 2025 চনত কেতিয়া পালন কৰা হ'ব? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 12 ফেব্ৰুৱাৰীত। নেক্সট কুৱেশ্যন, লক্ষীনাথ বেজবৰুৱাৰ মৃত্যু কিমান চনত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1938 চনত। নেক্সট কুৱেশ্যন, গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1948 চনত। নেক্সট কুৱেশ্যন, বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1952 চনত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি যোৰহাট জিলাত।
নেক্সট কুৱেশ্যন, কোন বছৰত অ মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1927 চনত। নেক্সট কুৱেশ্যন, ভাৰতীয় ষ্টেট বেংকক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1955 চনত। ভাৰতৰ কোনজন খেলুৱৈয়ে প্ৰথম ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শচীন তেণ্ডুলকাৰে। নেক্সট কুৱেশ্যন, পাল বংশৰ ৰাজধানী কি আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হৰূপেশ্বৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে ৰাষ্ট্ৰীয় দলৰূপে স্বীকৃতি পাবৰ বাবে কোনো এক ৰাজনৈতিক দল কমেও কিমানখন ৰাজ্যত স্বীকৃত ৰাজনৈতিক দল হ'ব লাগিব? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 4খন। নেক্সট কুৱেশ্যন, হাৰাপ্পা খননৰ সকলো স্থলতে উমৈহতীয়াভাৱে প্ৰাপ্ত প্ৰাণীৰ চিত্ৰটো কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি এশিঙীয়া ষাঁড়। নেক্সট কুৱেশ্যন, কোনে কথা চৰিতসাগৰ ৰচনা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি সোমদেৱে। নেক্সট কুৱেশ্যন, অসমত সতী সাধিনী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 21 এপ্ৰিল। নেক্সট কুৱেশ্যন, তৃতীয় ঘূৰণীয়া মেজমেল কিমান চনত অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1932 চনত। নেক্সট কুৱেশ্যন, বেংককৰ মুদ্ৰা কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি হোৱাট। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্য চৰকাৰে দৰিদ্ৰসকলৰ বাবে আশ্ৰা অৰ্থাৎ YSR আঁচনি প্ৰৱৰ্তন কৰিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অন্ধ্ৰপ্ৰদেশে। নেক্সট কুৱেশ্যন, দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1930 চনত। যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে। নেক্সট কুৱেশ্যন, আৰ্জেণ্টিনাৰ ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বুয়েনছ এয়াৰ্ছ। নেক্সট কুৱেশ্যন, পাকয়ং বিমানবন্দৰ ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ছিকিমত। নেক্সট কুৱেশ্যন, লাচিত বৰফুকনৰ মৈদাম অসমৰ ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি যোৰহাটত। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰাইছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নৰনাৰায়ণে। নেক্সট কুৱেশ্যন, নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ভৌম বংশ।
নেক্সট কুৱেশ্যন, আহোমসকলৰ 600 বছৰীয়া শাসনকালত কিমানজন মুঠ ৰজা আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 41 জন। নেক্সট কুৱেশ্যন, উত্তৰ পূব উন্নয়ন বিত্ত নিগম কিমান চনত গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1995 চনত। নেক্সট কুৱেশ্যন, আদিত্য মানে কি ভাষাত সূৰ্য? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সংস্কৃত ভাষাত। নেক্সট কুৱেশ্যন, উত্তৰ পূব পৰিষদ চমুকৈ NEC কিমান চনত গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1971 চনত। নেক্সট কুৱেশ্যন, কোনখন দেশত আটাইতকৈ বেছি নদী আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বাংলাদেশত। নেক্সট কুৱেশ্যন, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বীৰপাল। নেক্সট কুৱেশ্যন, কাং উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মেইটেই জনগোষ্ঠীয়ে। নেক্সট কুৱেশ্যন, চন্দ্ৰায়ন 3ৰ সহযোগী মিছন সঞ্চালক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কল্পনা কালহস্তি। নেক্সট কুৱেশ্যন, গুপ্ত সাম্ৰাজ্যৰ শাসনকালত ভাৰতলৈ ভ্ৰমণ কৰা চীনা পৰিব্ৰাজকজনৰ নাম কি আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ফাহিয়ান। নেক্সট কুৱেশ্যন, অগ্নিগড় চিত্ৰলেখা উদ্যান কোন ঠাইত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ তেজপুৰত। নেক্সট কুৱেশ্যন, বছৰৰ আটাইতকৈ দীঘল দিনটো কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 21 জুন। নেক্সট কুৱেশ্যন, লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নগাঁৱত। নেক্সট কুৱেশ্যন, নেতাজী সুভাষ চন্দ্ৰ বসুৱে কিমান চনত ফৰৱাৰ্ড ব্লক প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1939 চনত। নেক্সট কুৱেশ্যন, দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত সমাপ্তি ঘটিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1945 চনত। নেক্সট কুৱেশ্যন, অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কেংগাৰু। নেক্সট কুৱেশ্যন, কথা-গীতা কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভট্টদেৱ। নেক্সট কুৱেশ্যন, অসমীয়া নাট্য সাহিত্যৰ জনক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শংকৰদেৱ। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনখন দেশ G7ৰ সদস্য নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ভাৰতবৰ্ষ।
নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ অভিধান সংকলন কৰা প্ৰথমজন আমেৰিকাৰ মিছনেৰী কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, মাইলছ ব্ৰনছন। নেক্সট কুৱেশ্যন, চুকাফা অসম প্ৰৱেশ কৰাৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, বডৌচা। নেক্সট কুৱেশ্যন, অসমত বৰ্তমানলৈকে কিমানজন ব্যক্তিয়ে অৰ্জুন বঁটা লাভ কৰিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 5জন। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যৰ সীমা বাংলাদেশৰ সীমাৰ সৈতে সংলগ্ন নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, মণিপুৰ। নেক্সট কুৱেশ্যন, লাইখাৱাৰা উৎসৱটি কোন জনগোষ্ঠীৰ সৈতে সম্পৰ্কিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, মেইটেই জনগোষ্ঠীৰ সৈতে। নেক্সট কুৱেশ্যন, ব্ৰিটিছসকলে মাদ্ৰাছত কিমান চনত উপনিৱেশ স্থাপন কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 1639 চনত। নেক্সট কুৱেশ্যন, প্ৰথম বিশ্বযুদ্ধ কিমান চনত সমাপ্তি ঘটিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, 1918 চনত। নেক্সট কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, কুলধৰ চলিহা। নেক্সট কুৱেশ্যন, ঘটকাসুৰক কোনে হত্যা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, নৰকাসুৰে। নেক্সট কুৱেশ্যন, আহোমসকলে কোনজন দেৱতাক পূজা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, সোমদেউক। নেক্সট কুৱেশ্যন, কাংলা দুৰ্গটো উত্তৰ পূব ভাৰতৰ কোন ঠাইত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ইম্ফলত। নেক্সট কুৱেশ্যন, কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, মণিপুৰত। নেক্সট কুৱেশ্যন, অসমত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰথম কৃষক বিদ্ৰোহটোৰ নাম কি আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ফুলগুৰিৰ ধাবা। নেক্সট কুৱেশ্যন, কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালক স্থাপত্যৰ সোণালী যুগ বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, শ্বাহজাহান। নেক্সট কুৱেশ্যন, আহোমসকল অসমলৈ কেতিয়া আহিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 1228 এডিত। নেক্সট কুৱেশ্যন, স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ৰাজঘাট। নেক্সট কুৱেশ্যন, মোহনবাৰী বিমানবন্দৰ অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ডিব্ৰুগড় জিলাত। নেক্সট কুৱেশ্যন, কোনটো দলে ওমেন্স প্ৰিমিয়াৰ লীগ অৰ্থাৎ WPL ক্ৰিকেটৰ খিতাপ দখল কৰিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন
ডি RCB অৰ্থাৎ ৰয়েল চ্যালেঞ্জাৰ বেংগলোৰ। নেক্সট কুৱেশ্যন, আমেৰিকাৰ ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৱাশ্বিংটন DC। নেক্সট কুৱেশ্যন, উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰজনীকান্ত বৰদলৈ। নেক্সট কুৱেশ্যন, পথৰুৱাঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1894 চনত। নেক্সট কুৱেশ্যন, কিমান চনত অসমত দাহ প্ৰথাৰ বিলুপ্তি ঘটে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1843 চনত। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানৰ সৈতে ফাঁচীকাঠত ওলমিব লগা হোৱা ব্যক্তিজন কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ পিয়লি বৰুৱা। নেক্সট কুৱেশ্যন, ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাক কি নামেৰে জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰেড ক্লিফ লাইন। নেক্সট কুৱেশ্যন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1919 চনৰ 13 এপ্ৰিলত। নেক্সট কুৱেশ্যন, স্বৰাজ আমাৰ জন্মগত স্বত্ব আৰু ই আমাৰ কাম্য উক্ত উক্তিটো কাৰ আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বাল গংগাধৰ তিলকৰ। নেক্সট কুৱেশ্যন, ব্ৰিটিছ চৰকাৰে কাক নাইটহুড উপাধি প্ৰদান কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰবীন্দ্ৰনাথ ঠাকুৰক। নেক্সট কুৱেশ্যন, কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো আগবঢ়াইছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভাৰত ত্যাগ আন্দোলনত। নেক্সট কুৱেশ্যন, আজাদ হিন্দ ফৌজৰ জন্মদাতা কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাসবিহাৰী বসু। নেক্সট কুৱেশ্যন, গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 40 নং ৰাষ্ট্ৰীয় ঘাইপথ। নেক্সট কুৱেশ্যন, 1905 চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 16 অক্টোবৰ। নেক্সট কুৱেশ্যন, কোন তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 8 মে'। নেক্সট কুৱেশ্যন, সোমনাথ মন্দিৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গুজৰাটত। নেক্সট কুৱেশ্যন, কোন তাৰিখে অসমত অসম দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 2 ডিচেম্বৰ। নেক্সট কুৱেশ্যন, কোন তাৰিখে অসমত লাচিত দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 24 নৱেম্বৰ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা।
নেক্সট কুৱেশ্যন, ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰথম নৃত্য পৰিচালক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, যতীন গোস্বামী। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যত কেদাৰনাথ মন্দিৰ অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, উত্তৰাখণ্ড। নেক্সট কুৱেশ্যন, কোনটো দিনত বিশ্ব বন দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 21 মাৰ্চ। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ অসমে ৰেমাল ঘূৰ্ণীবতাহৰ দ্বাৰা প্ৰভাৱিত হৈছিল। এই ৰেমাল নামটো কোনখন দেশে দিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ওমান। নেক্সট কুৱেশ্যন, 2024 চনত কোনটো দলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ IPL-ৰ ট্ৰফি লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, কলকাতা নাইট ৰাইডাৰ্ছ। নেক্সট কুৱেশ্যন, অসমত প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ কোন বৰ্ষত স্থাপিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, 1963 চনত। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনটো বছৰত ভাৰত চৰকাৰৰ দ্বাৰা বন্যপ্ৰাণী সুৰক্ষা আইন গৃহীত কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, 1972 চনত। নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, 1911 চনত। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলাৰ সাক্ষৰতা হাৰ কিমান আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, 66.27%। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ পিয়লি ফুকনৰ পৰিচালক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ফণী শৰ্মা। নেক্সট কুৱেশ্যন, তলৰ কোনটো প্ৰথম আংশিক ৰঙীন চলচ্চিত্ৰ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, শকুন্তলা। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰটো কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, পিয়লি ফুকন। নেক্সট কুৱেশ্যন, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 42তম সংশোধনীৰ দ্বাৰা। নেক্সট কুৱেশ্যন, পানিপথৰ দ্বিতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 1556 চনত। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনখন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম মহিলা পৰিচালক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, সুপ্ৰভা দেৱী। নেক্সট কুৱেশ্যন, ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথম চলচ্চিত্ৰখন কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, এৰাবাটৰ সুৰ। নেক্সট কুৱেশ্যন,
স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনটো? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হালধীয়া চৰায়ে বাওধান খায়। ভাৰতবৰ্ষত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 106খন। নেক্সট কুৱেশ্যন, অসমত কোন তাৰিখে মেডাম মে ফি দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 31 জানুৱাৰী। নেক্সট কুৱেশ্যন, কোন তাৰিখে অসমত শিল্পী দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 17 জানুৱাৰী। নেক্সট কুৱেশ্যন, অসম আৰক্ষী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1 অক্টোবৰ। নেক্সট কুৱেশ্যন, কোন তাৰিখে অসমত সতিসাধিনী দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 21 এপ্ৰিল। নেক্সট কুৱেশ্যন, হালধীয়া চৰায়ে বাওধান খায় চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জাহ্নু বৰুৱা। নেক্সট কুৱেশ্যন, সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মলয়া গোস্বামী। নেক্সট কুৱেশ্যন, অনুপমা ভট্টাচাৰ্য কোনটো নাট্য দলৰ সৈতে জড়িত আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নটৰাজ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া হাস্যৰসৰ চলচ্চিত্ৰ ইটো সিটো বহুতোৰ পৰিচালক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ব্ৰজেন বৰুৱা। নেক্সট ওৱান, কিমান চনত মাদাৰ টেৰেছাই শান্তিৰ নোবেল পুৰস্কাৰ লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1979 চনত। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনটো বছৰত ভাৰত চৰকাৰৰ দ্বাৰা পৰিৱেশ সুৰক্ষা আইন গৃহীত কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1986 চনত, অৰ্থাৎ 1986 চনত। নেক্সট কুৱেশ্যন, বিহুৰ ৰজা হিচাপে কাক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি খগেন মহন্তক। নেক্সট কুৱেশ্যন, তলৰ কোনজন ব্যক্তিক কলাগুৰু নামেৰেও জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বিষ্ণুপ্ৰসাদ ৰাভাদেৱক। নেক্সট কুৱেশ্যন, বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লৰ্ড কাৰ্জনৰ দিনত। নেক্সট কুৱেশ্যন, কদমকলি কবিতা পুথি কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লক্ষীনাথ বেজবৰুৱাই। নেক্সট কুৱেশ্যন, শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোনে কৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱাই। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন
ডি 1917 চনত। নেক্সট কুৱেশ্যন, তলৰ কোনটো প্ৰথম অসমীয়া হাস্যৰসৰ চলচ্চিত্ৰ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইটো সিটো বসুটো। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কোন চনত মুক্তি লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1935 চনত। নেক্সট কুৱেশ্যন, তলৰ কোনটো প্ৰথম অসমীয়া চলচ্চিত্ৰ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জয়মতী। নেক্সট কুৱেশ্যন, দ্য লেণ্ড অফ মিডনাইট ছান বুলি কোনখন দেশক কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নৰৱে। নেক্সট কুৱেশ্যন, অৰেঞ্জ চিটি অফ ইণ্ডিয়া বুলি কোনখন চহৰক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নাগপুৰক। নেক্সট কুৱেশ্যন, নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শৈলধৰ ৰাজখোৱাক। নেক্সট কুৱেশ্যন, তলৰ কোনটো প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভাইটি। নেক্সট কুৱেশ্যন, মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰটো কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নয়নমণি। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, কলিকতাত হিন্দু কলেজ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1817 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰবৰ উৎপাদন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কেৰেলাত। নেক্সট ওৱান, অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জৰ্জ চিজহম। নেক্সট কুৱেশ্যন, অসমে কোনখন ৰাজ্যৰ লগত সকলোতকৈ বেছি সীমা ভাগ কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মেঘালয়। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, অৰুণাচল প্ৰদেশে কোনখন দেশৰ সৈতে সীমা ভাগ নকৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নেপাল। নেক্সট কুৱেশ্যন, অসমত নটৰাজ থিয়েটাৰৰ স্থাপন কোনে কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অচ্যুত লহকৰ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰখন কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নটৰাজ থিয়েটাৰ। নেক্সট কুৱেশ্যন, অসমৰ মঞ্চসমূহত সহ অভিনয়ৰ আৰম্ভণি কোনে কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ব্ৰজ শৰ্মা। প্ৰথম অসমীয়া অভিনীত অংকীয়া নাটখন কি?
ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ চিহ্নযাত্ৰা। উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত উদযাপন কৰা হয় জনপ্ৰিয় সাংস্কৃতিক উৎসৱ হৰ্ণবিল উৎসৱ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নাগালেণ্ডত। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ 7খন ভনীৰ অধীনত কোনখন ৰাজ্য অন্তৰ্ভুক্ত নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ছিকিম। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় সংহতি দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 31 অক্টোবৰত। নেক্সট কুৱেশ্যন, তলৰ কোনখন আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভাৰত ত্যাগ আন্দোলনত। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনখন দেশ ছাৰ্কৰ সদস্য ৰাষ্ট্ৰ নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ফিলিপাইন। নেক্সট কুৱেশ্যন, চান্দোবী হ্ৰদ কেতিয়া গঠন হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1897 চনত। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত গড়গাঁৱত ৰাজধানী স্থাপন কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চুকলেংমুং। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত ক্ৰমে হাজৰিকা, শইকীয়া, বৰা আদি পদৰ সৃষ্টি কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি প্ৰতাপ সিংহ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডিব্ৰুগড়ত। নেক্সট কুৱেশ্যন, গোলাপচান্দ কাটাৰিয়া অসমৰ কিমানতম ৰাজ্যপাল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 31তম। নেক্সট কুৱেশ্যন, তলত দিয়া কোনখন ৰাজ্যৰ সীমা অসমৰ লগত সংলগ্ন নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ছিকিম। নেক্সট কুৱেশ্যন, নামদাফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশত। নেক্সট কুৱেশ্যন, মেনিলা কোনখন দেশৰ ৰাজধানী? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ফিলিপাইনছৰ। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে প্ৰাৰ্থনা সমাজ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1867 চনত। নেক্সট কুৱেশ্যন, ভাৰতত গ্ৰাহক সুৰক্ষা আইন কেতিয়া গৃহীত কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1986 চনত। নেক্সট কুৱেশ্যন, 2024 চনৰ লোকসভা নিৰ্বাচনত সমগ্ৰ দেশৰ ভিতৰত সৰ্বাধিক ব্যৱধানত কোনে জয় হ'বলৈ সক্ষম হৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰকিবুল হুছেইন। নেক্সট কুৱেশ্যন, অসম চৰকাৰে অন্ধবিশ্বাসৰ বিৰোধী দিৱস কোন দিনত উদযাপন কৰাৰ সিদ্ধান্ত লৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 13 মে'। নেক্সট কুৱেশ্যন, প্ৰাৰ্থনা সমাজ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1867 চনত। ৰংঘৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1746 চনত। নেক্সট কুৱেশ্যন, পৃথিৱীৰ গভীৰতম খাদ মেৰিনা খাদ কোনখন মহাসাগৰত আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি প্ৰশান্ত মহাসাগৰত। নেক্সট গুৰুত্বপূৰ্ণ কুৱেশ্যনটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গল্প সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শৃংখল। নেক্সট কুৱেশ্যন, হস্তিনাপুৰ বন্যপ্ৰাণী অভয়াৰণ্য কোন ৰাজ্যত আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি উত্তৰ প্ৰদেশত। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈখন কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ সোৱণশিৰি। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মুম্বাইত। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ সৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কোনখন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ছিকিম। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কোকৰাঝাৰ জিলাত। আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে কোন মাহত কামাখ্যা মন্দিৰত আম্বুবাচী মেলা পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আহাৰ মাহত।